নমস্কাৰ ষ্টুডিঅত মই প্ৰিয়ংকা গুৱাহাটীত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ মহানগৰী ব্যক্তিগত শিক্ষানুষ্ঠান এনপিএছত 16 গৰাকী শিক্ষাৰ্থী কোভিড পজিটিভ দেওবাৰে 10 গৰাকী আৰু সোমবাৰে 6 গৰাকী শিক্ষাৰ্থী কোভিডত আক্ৰান্ত হৈছে শিক্ষানুষ্ঠানখনত কোভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ আশংকা কৰা হৈছে এনপিএছত নিয়মীয়া পাঠদান বাতিল কৰা হৈছে স্থগিত ৰাখিছে সমহীয়া পৰীক্ষা প্ৰতিদিনে 100 গৰাকী শিক্ষাৰ্থীক কৰা হৈছিল ৰেপিড টেষ্ট যোৱাকালি হেল্থ মিছনৰ পৰা মানুহ আহি আমাৰ টেষ্টিং কৰিছে যোৱাকালি 100 জন টেষ্ট কৰিলে তাৰ ভিতৰত 10 জন পজিটিভ ওলাইছিল এই 10 জনৰ ভিতৰত আকৌ যেতিয়া আৰটিপিচিআৰ টেষ্ট কৰালে তাৰ ভিতৰত এজন টিল নাও এজনৰ নেগেটিভ ওলালে কিন্তু পজিটিভৰ পৰা নেগেটিভ ওলালে আজি আকৌ আহিছে তেওঁলোকে 100টাৰ ভিতৰত 6টা পালে পজিটিভ তো এই কেছেছখিনি ইমিডিয়েটলি আমি গার্জিয়ান কল কৰিছো যদি অৰুণাচলৰ হয় বহুত দূৰৰ হয় আমি আমাৰ আইসোলেশন ইউনিটত ৰাখিছো আৰু নহলে ওচৰাচৰ হলে গার্জিয়ানখিনি ঘৰত লৈ গৈছে সক এতিয়া ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনে আমাক যেটো সার্কুলার দিব আমি হেইটোৱে ফলো কৰিম কিন্তু অলপ আমি গম পাইছো যে পেৰেন্টছৰ ভিতৰত অলপ এটা ভয় সোমাইছে এটা প্যানিক হৈছে সো আমাৰ পৰীক্ষা যেটো চলি আছে এটো আমি বন্ধ কৰি দিম আকৌ আমি গৰুখুটিৰ পিছত এবাৰ লামডিং সংৰক্ষিত বনাঞ্চলত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান নিৰাপত্তাৰক্ষী বৃহৎ দল মুতায়ন কৰি চলোৱা উচ্ছেদৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য নজৰুল নামৰ এজন বিশেষ ব্যক্তিৰ নেতৃত্বত লামডিং বনাঞ্চলত চলিছিল ভূমি দখল লামডিং বনাঞ্চল বেদখলৰ আঁৰত নজৰুলে লৈ আহিছিল সংখ্যালঘু লোকক নজৰুলৰ বিৰুদ্ধে এজাহাৰ দাখিল কিন্তু কোন এই দখলদাৰীৰ খলনায়ক নজৰুল গৰুখুটিৰ পিছত এইবাৰ লামডিং সংৰক্ষিত বনাঞ্চলত চলিল চৰকাৰৰ উচ্ছেদ অভিযান নিৰাপত্তাৰক্ষীৰ বৃহৎ দল মোতায়েন কৰি পুৱাৰে পৰা হাতী জেচিপিৰ সহায়ত চলিল উচ্ছেদ শান্তিপূৰ্ণ উচ্ছেদ অভিযানৰ পূৰ্বেই একাংশ বেদখলকাৰী এৰিছে বনাঞ্চলৰ ঘৰ দুৱাৰ কিন্তু বছৰ বছৰ ধৰি চলি অহা এই বেদখলৰ খলনায়ক হৈছে নজৰুল নামৰ এজন বিশেষ ব্যক্তি যিয়ে বিভিন্ন জিলাৰ পৰা লৈ আহিছিল সংখ্যালঘু লোকক নজৰুলৰ নেতৃত্বত চলা এই বেদখলত সহযোগ কৰিছিল বহু চৰকাৰী লোকে লামডিঙত চলা উচ্ছেদৰ মাজতে এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গোটেই লামডিং ফৰেষ্টখন হাফ অফ দা লামডিং ফৰেষ্ট এনক্ৰচ কৰি লৈছিল যেতিয়া আমি মানুহবিলাকক সুধিলো আপোনালোক ক'ৰ পৰা আহিছিল বোলে আমি নগাঁৱৰ পৰা আহিছিলোঁ বৰপেটাৰ পৰা আহিছিলোঁ ধুবুৰীৰ পৰা আহিছিলোঁ বোলে কিয় আহিছিল আপোনালোক বোলে আমাক নজৰুলে লৈ আহিছিল লগত আমাৰ ডিপাৰ্টমেণ্টৰো মানুহ থাকিব নহ'লেতো অকলে নোৱাৰে ইতিমধ্যে নজৰুলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে নজৰুলক গ্ৰেপ্তাৰৰ পিছতে মুখা খোল খাব বহু চৰকাৰী আমোলা বিষয়াৰ কিন্তু কোন এই দখলদাৰীৰ খলনায়ক নজৰুল এইবাৰ আমি কাৰণে এফআইআৰ দিছোঁ ইতিমধ্যে নজৰুলৰ ওপৰত তেওঁক এৰেষ্ট কৰিলে আমি তেওঁৰ লগত জড়িত আৰু বিভিন্ন কথা বতৰা গম পাম ইপিনে লামডিং বনাঞ্চলৰ 500 হেক্টৰ ভূমি দখল কৰা অধিকাংশই আহিছিল বৰপেটা ধুবুৰী মৰিগাঁও নগাঁও জিলাৰ পৰা সংখ্যালঘু লোকৰ পৰা লাখ লাখ টকা লৈ বনাঞ্চলৰ ভূমি দিছিল মহিবুৰ ৰহমানকে ধৰি বহু ভূমাফিয়াই কাৰ পৰা কিনিছিলে এইটো মহিবুৰ ৰহমান কিমান টকা দি কিনিছিলে 1,41,000 না সিহঁততো আমি ইয়াত নাছিলো মৰিগাঁও আছিলো সিহঁত তাত গৈ কৈছে নহয় এইটো কেনেকুৱা কি কৰিব লাগে মাটি পট্টা দিব লাগে আমিহে দিম আমি লাইন কৰিম উল্লেখ্য যে গৰুখুটিৰ পিছত লামডিং বনাঞ্চলত চলা উচ্ছেদ চৰকাৰৰ বাবে বৃহৎ সফলতা অনাগত দিনতো ভূমি দখলদাৰীৰ বিৰুদ্ধে অব্যাহত থাকিব উচ্ছেদ অভিযান মই ভাবোঁ যে গৰুখুটিৰ পিছত লামডিং আমাৰ এটা বৃহৎ সাফল্য আমি আজি সুন্দৰভাৱে লামডিং কৰিব পাৰিলোঁ আৰু তাৰ পিছত লাহে লাহে আমাৰ আন এভিকশ্যনবিলাক চলি থাকিব কিন্তু প্ৰশ্ন হ'ল লামডিং বনাঞ্চলৰ ভূমি দখলৰ খলনায়ক নজৰুল কোন মুখ্যমন্ত্ৰীৰ অভিযোগ অনুসৰি নজৰুলৰ লগত কোন কোন জড়িত আছে ভূমি দখল চক্ৰটোত আৰক্ষী প্ৰশাসনে সঠিকভাৱে তদন্ত কৰিলেহে ওলাই পৰিব জলুঙাৰ মেকুৰী ইপিনে কাইলৈও বৃহত্তৰ বনাঞ্চলত প্ৰশাসনে চলাব উচ্ছেদ অভিযান উচ্ছেদৰ সময়ত গৰুখুটিৰ দৰে ৰক্তাক্ত পৰিৱেশ যাতে নহয় তাৰ বাবে আজি মোতায়েন কৰা হয়
বৃহৎ সংখ্যক অৰ্ধসামৰিক বাহিনী। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্য কঁপাই যোৱা বেলতলাৰ ডাবল মাৰ্ডাৰে লৈছে নতুন ৰূপ। বৰুৱা দম্পতীক হত্যা কৰা নাই বুলি আদালত চৌহদত চাঞ্চল্যকৰ মন্তব্য কৰিলে অভিযুক্ত আকাশ চৌধুৰীয়ে। আৰক্ষীৰ অকথ্য নিৰ্যাতনাৰ বাবেহে হত্যা কৰা বুলি পূৰ্বে কৈছিল আকাশ চৌধুৰীয়ে। বৰুৱা দম্পতীক মই হত্যা কৰা নাই। আৰক্ষীয়ে মাৰি মোক খোজকাঢ়িব নোৱাৰা কৰিছিল। প্ৰাণ বচোৱাৰ বাবে এটা জিয়া ফাঁকি। বেলতলাৰ ডাবল মাৰ্ডাৰ ঘটনাৰ নতুন মূৰ। আদালতত ন্যায়াধীশৰ ওচৰত বিপৰীত স্বীকাৰোক্তি মূল অভিযুক্ত আকাশ চৌধুৰীৰ। ঘটনাত জড়িত থকাৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে তথ্য প্ৰমাণ লাভ কৰাৰ পিছতেই গ্ৰেপ্তাৰ কৰিছিল আকাশ চৌধুৰী। বৰুৱা দম্পতীক হত্যা কৰা কোঠাৰ ভিতৰত কেইবাঠাইতো পোৱা গৈছিল আকাশ চৌধুৰীৰ ফিংগাৰ প্ৰিণ্ট। ঘটনাৰ আঁৰত আছিল আৰক্ষীয়েও প্ৰকাশ কৰিব নোৱাৰা এটা গোপন অথচ সত্য ঘটনা। কিন্তু সোমবাৰে আদালতত হাজিৰ কৰোৱাৰ সময়তেই ভাষ্য সলনি কৰিছে মূল অভিযুক্ত আকাশ চৌধুৰী। আদালতত হঠাৎ ভাষ্য সলনি কৰাৰ পিছতেই নতুন মূৰ লৈছে বেলতলাৰ বৰুৱা দম্পতীৰ হত্যাকাণ্ডই। উদয় হৈছে কেইবাটাও প্ৰশ্ন। সঁচাকৈয়ে বৰুৱা দম্পতীক হত্যা কৰা নাছিল নেকি আকাশ চৌধুৰীয়ে? নে আৰক্ষীয়ে আকাশক হত্যাকাৰী সজাই গ্ৰেপ্তাৰ কৰিছিল? বৰুৱা দম্পতীৰ কোঠাত পোৱা আকাশৰ ফিংগাৰ প্ৰিণ্টে প্ৰমাণ কৰে আকাশ নিশা কোঠাটোত প্ৰৱেশ কৰাৰ কথা। সমগ্ৰ ঘটনাই পুনৰ সৃষ্টি কৰিছে ৰহস্যৰ। আকাশে আদালতক বিপথে পৰিচালিত কৰিবলৈ সলনি কৰিছে নেকি ভাষ্য? আকাশৰ এই বক্তব্যৰ পিছত দিছপুৰ আৰক্ষীয়ে আকাশক কেনেকৈ প্ৰমাণ কৰিব হত্যাকাণ্ডৰ মূল নায়ক বুলি? সেয়া আন এক প্ৰত্যাহ্বান হিচাপে দেখা দিছে তদন্তকাৰী দলৰ বাবে। কিন্তু সমগ্ৰ ঘটনা পুনৰ বেলেগ ফালে ঢাল খোৱাৰ সম্ভাৱনাই দেখা দিছে। ঋত্বিক কৌশিকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 5 সমষ্টিৰ পিছত এইবাৰ আকৌ কেইবাটাও সমষ্টিত হ'ব উপ নিৰ্বাচন। মাজুলীসহ 8 সমষ্টিত উপ নিৰ্বাচনৰ ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইপিনে সদ্য সমাপ্ত 5 সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছৰ চূড়ান্ত বিপৰ্যয়ৰ পিছতে বিজেপি গমনৰ চৰ্চা চলিছে এতিয়া একাংশ নেতাৰ। ৰাজ্যত আকৌ উপ নিৰ্বাচন। মুখ্যমন্ত্ৰীৰ মুখত পুনৰ উপ নিৰ্বাচনৰ প্ৰসংগ। বিচাৰিলে 15টা সমষ্টিতে পাতিব পাৰে উপ নিৰ্বাচন। মুখ্যমন্ত্ৰীৰ হাতত আছে দীঘলীয়া তালিকা। সদ্য সমাপ্ত 5 সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত ৰাজ্যত পুনৰ এবাৰ উত্থাপন হৈছে উপ নিৰ্বাচনৰ প্ৰসংগ। খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত ওলাইছে উপ নিৰ্বাচনৰ কথা। বিচাৰিলে এটা দুটা নহয় 15টা সমষ্টিতে অনুষ্ঠিত কৰিব পাৰে উপ নিৰ্বাচন, কিয়নো মুখ্যমন্ত্ৰীৰ হাতত আছে দীঘলীয়া তালিকা। চাওক, বহুত লিষ্টখনটো বহুত ডাঙৰ। সদায় ৰাতি আপোনালোকে মোৰ ঘৰত থাকিলে গম পাব যে লিষ্টখন কিমান ডাঙৰ। অৱশ্যে উপ নিৰ্বাচন পাতি থাকিলেইতো কাম নহ'ব বুলি স্পষ্ট মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। যে মোৰ এতিয়া মই বাই ইলেকশ্যন পাতি থাকিলেওতো মোৰ কাম নহয়। ফেব্ৰুৱাৰী মাহত আমি মিউনিচিপালিটি ইলেকশ্যন পাতিম, মাজুলীত উপ নিৰ্বাচন হ'ব। তাৰ আগে পিছে যদি বাধ্যত পৰি ক'ৰবাত এটা দুটা কৰিব লাগে বেলেগ কথা, কিন্তু উপ নিৰ্বাচন যদি পাতিব লাগে মইতো 15টা মানত পতাৰ কথা পাতিব পাৰোঁ। কিন্তু সেইটো কৰি থাকিলেতো আৰু মই একমাহ বন্ধ হৈ যাব লাগিব, আকৌ 15টা জেগাত কেম্পেইন কৰিব লাগিব। গতিকে চব চালি জাৰি চায়ে সিদ্ধান্তবোৰ ল'ব লাগিব। কিন্তু তাৰ মাজতো মাজুলীৰ লগতে আন এটা দুটা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, কিয়নো 5 সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছৰ চূড়ান্ত বিপৰ্যয়ৰ পিছতে চৰ্চা চলিছে একাংশৰ বিজেপি গমনৰ। চৰ্চাত আছে তিতাবৰ, দুধনৈ আৰু ছয়গাঁও সমষ্টিৰ কংগ্ৰেছী বিধায়কৰ নাম। তাৰ মাজতে মুখ্যমন্ত্ৰীৰ মুখত স্থান পাইছে উপ নিৰ্বাচনৰ প্ৰসংগই। এফালে একাংশ নেতাৰ বিজেপি গমনৰ চৰ্চা আৰু আনফালে মুখ্যমন্ত্ৰীৰ ইংগিতে প্ৰায় নিশ্চিত কৰিছে যে ৰাজ্যত পুনৰ এবাৰ অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। কিন্তু একেটা বছৰতে বিধানসভাৰ সাধাৰণ আৰু উপ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা ৰাজ্যত পুনৰ উপ নিৰ্বাচন অনুষ্ঠিত কৰাটো কিমান যুক্তিসংগত? নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
ইফালে উপ নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ সুৰতে সুৰ মিলালে জয়ন্ত মল্ল বৰুৱায়ো। এতিয়া কংগ্ৰেছ দল বা অন্যান্য বিৰোধী দলৰ অৱস্থাটো এইটোৱেই যে আমি যদি আহিব দিওঁ সকলো বিধায়ক গুচি আহিব, আমিয়ে আহিব দিয়া নাই চব বিধায়ক। আমি আহিব দিলে বহুত বিধায়ক আমাৰ লগত যোগাযোগ কৰি আছে, বিজেপি দলত আহিব বিচাৰে, আমি তেওঁলোকক জেগা দিব নোৱাৰো। কিছুমানৰ কিবা কণ্ডিশ্যন থাকে, গতিকে উইদাউট কণ্ডিশ্যন যিসকলে আদৰ্শক বিশ্বাস কৰি আহে তেওঁলোকক আমি আনিছো বা আনিবৰ কাৰণে এগ্ৰী কৰিছো। এতিয়া তেওঁলোকে তেওঁলোকৰ মানুহবিলাক ধৰি ৰখাৰ চেষ্টা কৰক। তেওঁলোকৰ মানুহ কোনোৱে থাকিব নোখোজে, আমাৰ লগত চবেই যোগাযোগ কৰি আছে, চবেই কয় যে যোগাযোগ কৰি আছে, আহিব বিচাৰে। হয়তো তেওঁৰ সমষ্টিটোত জনগাঁথনিৰ জনবিন্যাস নিমিলে বুলি কয়, তথাপিতো আহিবলৈ এগ্ৰী কৰি পেলাই। কাৰণ ভবানীপুৰটো জিকাৰ পিছত জনগাঁথনিও মানুহে বিশ্বাস নকৰা হ'ল, জনগাঁথনিতো জিকি আহিব পাৰি। গতিকে এতিয়া আহিবৰ কাৰণে বহুত মানুহ তৈয়াৰ হৈ আছে, কিন্তু আমি আনিব নোৱাৰো এইকাৰণে যে আমাৰো তাত বিধায়ক আছে, তাত বেলেগ নেতা আছে, যাতে পিছলৈকে এই কথাবিলাকে কৰাত সমস্যাৰ সৃষ্টি নকৰে। সেইকাৰণে আৰু কিছুমান মানুহকতো আনিবই নোৱাৰি। এতিয়া কিছুমান এনেকুৱা মানুহ আছে কংগ্ৰেছতে আহিব খুজিলে আনিব নোৱাৰি, গতিকে সেইকেইজনক বাদ দি বাকী চব আহিব খোজে। গতিকে আপোনালোকে কোন আহিব খুজিছে এইটো লিষ্ট দি লাভ নাই। মই ইয়াত টপাই নাম কৈ দিব পাৰে এটাৰ পিছত এটা, লিষ্ট বহুত দীঘলীয়া। গতিকে নাম মই কৈ নিদিওঁ, কাৰণ ৰাজনীতিত সেইখিনি গোপনীয়তাৰ প্ৰয়োজন। গতিকে মই নাম কৈ নিদিওঁ, কিন্তু লিষ্ট বহুত দীঘলীয়া, বহুত মানুহ আহিব বিচাৰে। চাওক, মই কৈছো যে গ্ৰীণ ছিগনেল দিলে বহুত কেইটা উপ নিৰ্বাচন হৈ যাব। গ্ৰীণ ছিগনেল আমি দিয়া নাই, এইকাৰণে দিয়া নাই যে আমি সকলোকে আমাৰ দলটোত ল'ব নোৱাৰো। উত্তৰ পূব ভাৰত দখলৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে ৰঙা চীনে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে ভাৰতলৈ জাৰি কৰিছে এই সতৰ্কবাণী, কিয়নো ভূটান নেপাল সীমান্তৰ চুম্বি উপত্যকাত ভূটানৰ ভূমি দখল কৰিছে চীনে। ভাৰতলৈ সতৰ্কবাণী পেণ্টাগনৰ, চিকেন নেকৰ ওপৰত চকু চীনৰ। ভাৰতৰ মূল ভূখণ্ডৰ সৈতে উত্তৰ পূবক সংযোগ কৰি ৰখা চিকেন নেকৰ পৰা ৰঙা চীনৰ চকু মুঠেই আঁতৰা নাই। ইয়াৰ বিপৰীতে চিকেন নেক ৰূপে জনাজাত মাত্ৰ 20 কিলোমিটাৰৰ শিলিগুৰি কৰিডৰৰ ডিঙি চেপি উত্তৰ পূব দখলৰ উদ্দেশ্যে চীনৰ এক ভয়ংকৰ ব্লুপ্ৰিণ্ট ফাদিল কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে। মাৰ্কিন কংগ্ৰেছৰ ওচৰত শেহতীয়াকৈ দাখিল কৰা এখন প্ৰতিবেদনত দেশখনৰ প্ৰতিৰক্ষা বিভাগে ভূটান আৰু নেপালৰ মাজত থকা চুম্বি উপত্যকাত ভূটানৰ ভূমি দখল কৰি চীনে যিদৰে আন্তঃগাঁথনি নিৰ্মাণ কৰি আছে তাক লৈ ভাৰতক সতৰ্ক কৰি দিছে। এতিয়া ভূটানৰ মাটিত চীনে ক্ৰমবৰ্ধমান তথা কৌশলগতভাৱে সীমা সলনি কৰি গৈ আছে। ইয়াৰ লক্ষ্য এটাই, শিলিগুৰি কৰিডৰৰ কিমান কাষ চাপিব পৰা যায়। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে লাডাখ শিলিগুৰি কৰিডৰৰ উপৰি অৰুণাচল সীমান্ততো যোৱা বছৰ চীনে 100টা বৃহৎ ঘৰ নিৰ্মাণ কৰি নতুনকৈ এখন গাঁও সৃষ্টি কৰাৰ বাতৰিয়ে ইতিমধ্যে খলকনি লগাইছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। Our engineering power dealer now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। শ্লোগান, ভোক নহয় সময়লৈ আহক। এটা আঙঠাই নিষেধ কৰা যোৰহাটৰ সুব্ৰত চিন্ময় দেৱব্ৰতৰ সপোন আকৌ মেলিব পোখা। ইতিমধ্যে ছচিয়েল মিডিয়াত লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি। ভোক নহয়, অকণমান সময়লৈ আহক। এটা আঙঠাই নিষেধ কৰা যোৰহাটৰ 7 মাহ হোৱাৰ দিনা আচলতে এটা অঙঠাই, এটা ফিৰিঙঠিয়ে আমাৰ সেই 7মহীয়া কষ্টটো সম্পূৰ্ণৰূপে ধূলিসাৎ কৰি দিলে, ভস্মীভূত কৰি শেষ কৰি পেলালে। টকৌপাতৰ আছিলে ঘৰটো ওপৰত, আৰু সেই টকৌপাততে আহি সেই দেৱালীৰ নিশা আতচবাজি জাতীয় কিবা ৰকেট বা তেনেকুৱা ধৰণৰ কিবা পৰিয়েই মুহূৰ্তৰ ভিতৰতে, মাত্ৰ 10 মিনিটো নহ'লে, আমি মাত্ৰ 7-8 মিনিটহে দেখিবলৈ পালোঁ আমাৰ সেই শ্লোগান কেফেখন, যিখন আমি ইমান দিনে কষ্ট কৰি সাজিছিলোঁ। ডাঙৰ সপোন এটা আছিল, আৰু সম্পূৰ্ণৰূপে ভস্মীভূত হৈ একেবাৰে এতিয়া ছাইলৈ পৰিণত হ'ল। আমাৰ হাতত স্মৃতিখিনিৰ বাহিৰে আৰু একো নাই। 2021 বৰ্ষৰ 4 এপ্ৰিলৰ দিনা যোৰহাটৰ 3গৰাকী শিক্ষিত যুৱকে আৰম্ভ কৰিছিল শ্লোগান নামৰ ৰেস্তোৰাঁখন। ৰেস্তোৰাঁখনলৈ অহা অতিথিসকলক এক সুকীয়া মাদকতা দিয়াৰ প্ৰয়াস কৰিছিল তেওঁলোকে।
কম দিনৰ ভিতৰতে জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰা শ্লোগানক পুনৰ সজীৱ কৰি তুলিবলৈ প্ৰয়াস কৰিছে এওঁলোকে ইতিমধ্যে শ্লোগানক লৈ ছ'চিয়েল মিডিয়াতো ব্যাপক চৰ্চা আৰম্ভ হৈছে সুব্ৰতহঁতৰ মৰহি যোৱা সপোনক সজীৱ কৰিবলৈ আগবাঢ়ি আহিছে বিভিন্নজন আগবাঢ়ি আহিছে চিকাগোৰ প্ৰবাসী অসমীয়াজনো সকলোৰে এটাই কথা হতাশ নহবি এয়া মাথো দুৰ্ঘটনাহে মানুহে আমাক যিটো সহায় দিলে ছ'চিয়েল মিডিয়াত সমৰ্থনৰ যোগেৰে হওক কোনোবাই আৰ্থিক সাহায্যৰ যোগেৰে হওক কোনোবাই আহি বন্ধুৱে আহি কৈছে যদি আকৌ তোমালোকে এখন বনোৱা মোৰ ঘৰৰ পৰা 10টা বাঁহ কাটি আনিবা কোনোবা ছবি অঁকা বন্ধুৱে কৈছে এইবাৰ যদি তোমালোকে বনোৱা এখন ৱাল প্লিজ খালী ৰাখিবা সেইখনত মই ছবি আঁকিম কোনোবা হোটেল ব্যৱসায় কৰা বন্ধুৱে কৈছে মোৰ দোকানৰ পৰা এটা 10খন প্লেট লৈ যাবি পিছত দেখা যাব যিকোনো সহায় অকল অসম নহয় মানে এইটো সুখী হ'ম যে চিকাগোৰ পৰাও অসমীয়া চিকাগোস্থিত মানে তাত প্ৰবাসী অসমীয়াই যেনেকৈ পাৰে সহায় কৰিছে এতিয়া আমি সঁচাকৈ সাহস পাইছোঁ নতুনকৈ আৰম্ভ কৰিবলৈ গতিকে এই মুহূৰ্তত এইটোৱে জনাম যে শ্লোগান যাত্ৰাটো অব্যাহত থাকিব আহকচোন আমিও কিছু উৎসাহ যোগাওঁ তেওঁলোকৰ সপোনবোৰ পুনৰ সজাল হোৱাৰ খোজত যোৰহাটৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাতি মাহতে শুকাই গৈছে বৰলুইতৰ বুকু বালিচৰৰে ইমূৰ সিমূৰ পাৰাপাৰ হোৱাৰ দিশে টেকতি কৰিছে বৰলুইত কিন্তু কিহৰ বাবে হঠাৎ মহাবাহুৰ জলস্তৰৰ পৰিৱৰ্তন ব্ৰহ্মপুত্ৰৰ পানী শুকাই বালিচৰৰ পৰিসৰ বৃদ্ধি পূৰ্বৰ তুলনাত কিয় কমিছে লুইতৰ পানী চীনৰ খেনচকু পৰিছে নেকি জীৱনদায়িনী লুইত ভাতে নোৱাৰি মাতে মৰাৰ ষড়যন্ত্ৰত নামিছে নেকি চিৰবৈৰী চীন কাতি মাহতে বৰলুইতৰ বুকুত নাই পানী বালিচৰেৰে ইমূৰ সিমূৰ পাৰাপাৰ হোৱাৰ দিশে গতি কৰিছে বৰলুইত নদী পাৰতে ডাঙৰ হোৱা মানে সৰুৰ পৰা ইয়াতে ঘৰ আমাৰ কিন্তু এনেকুৱা এই কাতি মাহত যে ইমান পানী শুকালে তো আগতে তেনেকুৱা দেখা নাছিলোঁ এইবাৰ প্ৰথম হৈছে ইয়াৰ পৰা কিবা চাইনাই কিবা কৰিছে নেকি এইটো অনুভৱ হয় চীনত নিৰ্মিত 18টাকৈ নদী বান্ধৰ বাবে নেকি এইবেলি বাৰিষা ব্ৰহ্মপুত্ৰৰ বুকু হৈ পৰিল খালী অভাৱনীয়ভাৱে বৰলুইতৰ পানী কমি যোৱাৰ বাবেই গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা ফেৰী সেৱাত ব্যাঘাত জন্মি আহিছে চাইনাই যে বান্ধ দিব ওলাইছে সেই বান্ধটোত কিবা কাৰণে আমাৰতো বাধা দিবই পৰা নাই আৰু নদী বান্ধটো হৈয়ে আছে হা এইবিলাকৰ কাৰণে পানীটো ব্ৰহ্মপুত্ৰ নদীখন আৰু যদি ব্ৰহ্মপুত্ৰ নদীখন কিবা কাৰণে শুকাই গৈ এনেকুৱা পানীৰ ব্যৱস্থা হয় তেতিয়াহ'লে কিন্তু বৰ ডাঙৰ কথা হ'ব তাৰমানে অসমীয়া জাতিৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰৰ বিনাশক লৈ মুঠেই চিন্তিত নহয় অসম তথা ভাৰত চৰকাৰ ভয়াৱহ দিনৰ আগমনৰ আশংকাত ত্ৰস্তমান এতিয়া প্ৰতিজন অসমীয়া কিন্তু এই সৰ্বনাশী ইংগিতৰ পিছতো নীৰৱ নিমাত গুৱাহাটী IITৰ বিজ্ঞানী এতিয়ালৈ তেনে কোনো পৰীক্ষা নিৰীক্ষাও হোৱা নাই ব্ৰহ্মপুত্ৰত নীৰৱ ব্ৰহ্মপুত্ৰৰ জল পৰীক্ষণ কৰা ব্ৰহ্মপুত্ৰ বোৰ্ড IITত আমাৰ গৱেষকবিলাক আছে বৈজ্ঞানিকবিলাক আছে ভাবক আমিতো এই বিষয়ত নাজানিলেও আমিতো ক'ব পাৰিছোঁ আমাৰ অভিজ্ঞতাই দি পানী বহুত শুকাই গৈছে ঘাটবিলাকত আমাৰ যাব নোৱাৰি অহা যোৱা কৰিব নোৱাৰি পানী নদীৰ পানী ইমান পৰিমাণত শুকাই গৈছে আমি কোনোদিনে দেখাই নাই তাৰমানে এনেকুৱা উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য নিউজ 18 অসম নৰ্থ ইষ্ট কোভিডৰ সংহাৰৰ পিছত পুনৰ প্ৰাণ পাইছে চাৰ্কাছৰ মঞ্চ বাক্সাৰ নিকাছিত চাৰ্কাছ চাবলৈ ৰাইজৰ লানি নিচিঙা সোঁত 2 বছৰৰ বিৰতিত চাৰ্কাছ উপভোগ কৰি উৎফুল্লিত হৈ পৰিছে দৰ্শক বাক্সাৰ নিকাছিত চাৰ্কাছ চাবলৈ ৰাইজৰ লানি নিচিঙা সোঁত 2 বছৰৰ বিৰতিত চাৰ্কাছ উপভোগ কৰি উৎফুল্লিত দৰ্শক কৰোনা মহামাৰীৰ বাবে দীৰ্ঘদিন বন্ধ হৈ আছিল ৰাজ্যৰ ভ্ৰাম্যমান থিয়েটাৰকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান কিন্তু ৰাজ্য চৰকাৰে এই অনুষ্ঠানসমূহ মুকলি কৰিবলৈ দিয়াত এতিয়া উৎসাহ উদ্দীপনা বৃদ্ধি পাব ধৰিছে দীৰ্ঘদিনৰ বিৰতিৰ মূৰত চাৰ্কাছ চাবলৈ এনেদৰে সোঁত বৈছে দৰ্শকৰ বাক্সাৰ নিকাছিত শ্যামা পূজা উপলক্ষে চলি থকা গোল্ডেন চাৰ্কাছ চাবলৈ সোঁত বৈছে এইসকল দৰ্শকৰ আমি এতিয়া মানে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ যে কোভিড প্ৰট'কল মেইনটেইন কৰি পেলাই আমি চাৰ্কাছটো চলাব পাৰিছোঁ আৰু আমাৰ 40জন কলা কৌশলী আমি কিবা কৰি চলিব পৰা অৱস্থা হৈছে আনহাতে চাৰ্কাছ কৰ্তৃপক্ষও সুখী কিয়নো বিগত 8 মাহে চাৰ্কাছ দলটো আবদ্ধ হৈ আছিল বাগানপাৰাত
কৰোনাৰ বাবে জীৱন জীৱিকালৈ ভাবুকি আহিছিল এই চাৰ্কাছ দলটো পেটৰ ভাত মুঠিৰ তাৰণাত অঞ্চলটোত দিন হাজিৰা কৰিবলৈ বাধ্য হৈছিল দলৰ কলাকুশলীসকলে এক অন্ধকাৰময় পৰিৱেশৰ পিছত এতিয়া পুনৰ চাৰ্কাছ প্ৰদৰ্শন কৰিবলৈ পায় তেওঁলোকো সুখী বাক্সাৰ পৰা মনোহৰ ৰাজবংশী নিউজ 18 অসম নৰ্থ ইষ্ট পুনৰ ঘূৰি আহিম খবৰৰ মাজলৈ কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি Mar Engineering Power Tiller now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016.